everyone, good morning. আজি মোৰ ডেইলি ব্লগৰ 3 নম্বৰ ব্লগত আপোনালোকক স্বাগতম জনাইছো। আজি ভিডিওটো একেবাৰে মই আমাৰ টেম্পৰাৰী পাকঘৰৰ পৰা আৰম্ভ কৰি দিছো। আজি হৈছে দেওবাৰ, তাতে আজি বতৰটো বহুত বেছি বেয়া, একদম ঠাণ্ডা হৈ আছে। বৰষুণ আনিব চাগে, গম নাপাওঁ, আনিবও পাৰে। আৰু উঠাও অলপ দেৰি হ'ল দেওবাৰ। এতিয়া গা পা ধুলো, আজৰি হ'লো আৰু এতিয়া চাহ বনাবলৈ লৈছোঁ। দাদা এজন আছে দোকানত ওচৰৰে, তেওঁকো দিম, হাজবেণ্ডকো দিম, ময়ো খাম। গতিকে আজি দিনটোত কি কি কৰিব পাৰোঁ নাজানো, ব্লগটো কেনেকুৱা হ'ব। এফালে যাবলগীয়া আছে, সেইফালে যাবও পাৰোঁ, ঠিক নাই। কালিয়ে যোৱা কথা আছিলে গধূলি, কিন্তু কালি যাবলৈ মন নগ'ল, সেইটো কাৰণে নগ'লোঁ। আৰু এইফালে মই এইটো বটুৱাটোত গাখীৰ গৰম কৰি আছোঁ। ডেইলি আধা লিটাৰকৈ গাখীৰ লওঁ। গতিকে যদি ক'ৰবালৈ যোৱা হয় ব্লগতটো আপোনালোকে দেখিবই, নহ'লেও আজি দিনটোত কি কি কৰিব পাৰোঁ মই দেখুৱাম। গতিকে ব্লগটো আগলৈ চাই থাকক। এতিয়া মই চাহ দি লওঁ। আৰু এইখিনিতে মই আপোনালোকক এটা বস্তু দেখুৱাম, ৰ'ব। মই এতিয়া গাখীৰ চাহ বনাই আছোঁ। ৰাতিপুৱা লাল চাহ একাপ খালোঁ আমি। আৰু এনেকৈ গাখীৰ চাহত অলপ হৰলিক্স দি খাই কোনে ভাল পায় বাৰু? মই কিন্তু বেলেগ ভাল পাওঁ। এচামুচমান যদি গাখীৰ চাহত হৰলিক্স দি দিয়া হয় নহয়, গাখীৰ চাহখনৰ টেষ্টটোৱে বেলেগ হয়। গতিকে মই এনেকৈয়ে বনাওঁ প্ৰায়। কোনে ভাল পায় জনাবচোন। বতৰটো দেখিছেনে কিমান বেয়া, চিপকৈ বৰষুণে আনিছে। মই কাপোৰো আজি ধুই দিলোঁ, নুশুকাব। এতিয়া লৈ আহোঁগৈ, ওপৰতে মেলি দিব লাগিব। মই ভাত পানী বনাইহে আছিলোঁ বাৰু, এনেকৈ চিপকৈ বৰষুণ আহিলে। উপায় নাই, কাপোৰকেইটা লৈ আহোঁগৈ। মই কাপোৰখিনি লৈ আহিলোঁ, এতিয়া ওপৰত মেলিমগৈ। আপোনালোকক আজি আমাৰ ওপৰতো দেখুৱাম। এইফালেদি মই এতিয়া উঠি যাম, বলক। আমাৰ এতিয়া এনেকুৱা চিৰিটো আছে ইমাৰ্জেঞ্চি ভিতৰৰ পৰা। বাকী সেই পাকঘৰৰ ছাইডেদি বেলেগ এটা চিৰি দিছে, আপোনালোকক দেখুৱাইছে। এইটো ওপৰতো প্ৰথমতে কাপোৰখিনি মেলি লওঁ, তাৰপিছত মই আপোনালোকক দেখুৱাইছোঁ। এতিয়া থৈ লৈছোঁ কাপোৰখিনি। ইয়াত দেখিছেনে, গোটেই ইয়াত পাকঘৰৰ বস্তুবোৰ উঠাই থৈ দিয়া আছে। এইফালে গোটেই বস্তুৱে বস্তু হৈ আছে। ওপৰৰ এই ৰুমটোৰ চিলিংটো কৰিবলৈ আছে কাম। আৰু এয়া বিচনাবোৰ সেইদিনাখন হাজবেণ্ডৰ লগৰ ল'ৰা কেইটামান আহিছিলে, সিহঁতি শুই পিনে এনেকুৱা খেলি মেলি কৰি থৈ গৈছে। এইখিনি মই চিজিল কৰিম বাৰু, ওপৰলৈ তেনেকৈ অহাই নহয় যে। গতিকে এয়া ইয়াত আৰু কাপোৰ মেলি থোৱা আছে আগৰ, সেইখিনি ধুনীয়াকৈ শুকাই আছে। ওপৰত কাপোৰ ধুনীয়াকৈ শুকাই যায় বাৰু। মই তেতিয়াহ'লে কাপোৰখিনি মেলি লওঁ। আৰু এটা বেলেগ এটা বস্তু দেখুৱাম বুলি ভাবিছিলোঁ, মোৰ চাদৰ মেখেলা কালেকশ্যন। মানে আগতে ভিডিঅ' দিওঁতে মোক ভণ্টি এজনে কৈছিলে যে তোমাৰ চাদৰ মেখেলা কালেকশ্যন দেখুৱাই পিনি ভিডিঅ' এটা বনাব বুলি। গতিকে মই আজি মোৰ যিকেইজন মানে চাদৰ মেখেলা মোৰ ফেভৰেট হয়, ভাল পাওঁ বহুত বেছি, কেইজনমান মই আজি দেখুৱাম বুলি ভাবিছোঁ এই ভিডিঅ'টোত। গতিকে ভিডিঅ'টো আগলৈ চাই থাকিব। আৰু আপোনালোকক মই ওপৰৰ ঘৰটো দেখুৱাই নহ'ল নহয় কমপ্লিটকৈ। এইটো এটা এফালে ৰুম আছে, কাম বাকী আছে অলপ ওপৰত, কমপ্লিট হোৱাগৈ নাই। এইটো হৈছে হল টাইপৰ। এইপিনে এতিয়া মানুহজনে ওপৰত মানে ষ্টুডিঅ'ৰ কামখিনি কৰি থাকে। আৰু এইটো এটা ডাঙৰ ৰুম, তাৰপাছত
এতিয়া মানুহজনে ষ্টুডিঅ'টো ইয়াতে টেম্পৰেৰী কৰি লৈছে দেখুৱাইছোঁ ৰ'বা আন্ধাৰ হৈছে বুজিছেনে এইফালেদি দেখাই থাকে আমাৰ নগাবাদখন আৰু এইটো হৈছে মানুহজনৰ ষ্টুডিঅ'টো ইয়াতে সৰু সুৰাকৈ কাম কৰি থাকে আৰু মানুহজনে মন গ'লে এইফালে আছে এইখন হৈছে আমাৰ দোকানৰ চাইডখন ইয়াৰ আগতে আমাৰ দোকানখন আছে ঘৰৰ ফ্ৰণ্টতে গতিকে আজি এইটো ভিডিঅ'তে মই আপোনালোকৰ লগত সেইদিনাখন যে বনাইছিলোঁ চিম্পলকৈ যিটো কেকৰ ৰেচিপি ঘৰলৈ যাওঁতে সেইটো শ্বেয়াৰ কৰোঁ বুলি ভাবিলোঁ ভিডিঅ' কৰি থৈ দিয়া আছিলে গতিকে মই ইয়াত আপোনালোকে যিকোনো বিস্কুট ল'ব পাৰে মই ইয়াত 50-50 বিস্কুটটো লৈছোঁ 10 টকীয়া পেকেট ফাৰ্ষ্টতে মই বিস্কুটখিনি অকণমান ক্ৰাছ কৰি মিক্সি জাৰত ভৰাই লৈছোঁ এইখিনি ফাৰ্ষ্ট মিক্সিত পাউডাৰ বনাই ল'ম তাৰপিছত আপোনালোকক মই কৈ গৈ আছোঁ কি কি কৰিব লাগিব বহুত পটককৈ হৈ যাব চাই যাওক ভিডিঅ'টো আগলৈ এতিয়া মই এই পাউডাৰখিনি এটা পাত্ৰত উলিয়াই লৈছোঁ মই ষ্টিলৰ মগ এটা ব্যৱহাৰ কৰিছোঁ আপোনালোকে যি মন যায় তাকে ব্যৱহাৰ কৰিব পাৰে এতিয়া ইয়াত মই এড কৰিম চুজি প্ৰায় 1 কাপমান চুজি এড কৰিম অকল চুজিৰো আপোনালোকে বনাব পাৰে বিস্কুটৰ হেতু দিলে ময়দা দিয়াৰ প্ৰয়োজন নাই আৰু যদি বিস্কুট দিয়ে গতিকে 1 কাপ চুজি এড কৰি মই ধুনীয়াকৈ এতিয়া মিক্স কৰি লৈছোঁ তাৰপিছতে ইয়াত এড কৰিছোঁ মই প্ৰায় আধা কাপতকৈ অলপ বেছি চেনি আৰু ধুনীয়াকৈ এতিয়া গোটেইখিনি মিক্স কৰি ল'ব ভালকৈ এতিয়া মই ইয়াত এড কৰিম গাখীৰ 1 কাপ এড কৰিছোঁ গাখীৰেদি মই পেষ্টটো গুলিম আপোনালোকে গাখীৰটো ব্যৱহাৰ কৰিবই আধা কাপ হ'লেও কৰিব গাখীৰটো ব্যৱহাৰ কৰিলে কেকটো সফ্টটো হয় খাবলৈ টেষ্টটো বহুত ধুনীয়া হয় গতিকে মোৰ ওচৰত 1 কাপতকৈ বেছি গাখীৰ আছিলে প্ৰায় 1.5 কাপমান আছিলে সেইটো কাৰণে মই গোটেইখিনিয়ে দি দিলোঁ আৰু এতিয়া ধুনীয়াকৈ পেষ্টটো গুলি ল'ম আৰু দৰকাৰ হ'লে পানী এড কৰিম বাৰু আপোনালোকে চাই থাকক কনসিস্টেন্সিটো কিমানকৈ ৰাখোঁ মই ভিডিঅ'টোত দেখিলে গমেই পাব এনেও খালি এতিয়া ভালকৈ গুলিম যাতে গোটা গোটা নাথাকে তাৰপিছত মই ইয়াত ব্যৱহাৰ কৰিছোঁ ইনো এপেকেট আপোনালোকে খোৱা সোডা বেকিং সোডাও ব্যৱহাৰ কৰিব পাৰে কিন্তু ইনো ব্যৱহাৰ কৰিলে ফ্লেভাৰটো ধুনীয়া আহে লগতে এই সোডাৰ কামটো কৰি দিয়ে এতিয়া ইনোটো মই দি লৈ ধুনীয়াকৈ ফেটি লৈছোঁ আৰু আপোনালোকে কেক বনাবলৈ হ'লে বেটাৰটো ভালকৈ ফেটাটোৱে ইম্পৰ্টেণ্ট হয় বেটাৰটো যিমানে ধুনীয়াকৈ ফেটিব সিমানেই কেকটো সফ্ট হয় খাবলৈ গতিকে এতিয়া ধুনীয়াকৈ মই ফেটি লৈছোঁ তাৰপিছত মই ইয়াত এড কৰিছোঁ 1 চামুচমান ৰিফাইন অইল কেকটো মানে ষ্টিকি নহ'বৰ কাৰণে এইটো ব্যৱহাৰ কৰিছোঁ গতিকে এতিয়া ভালকৈ ফেটি লৈছোঁ আৰু আপোনালোকে চাব যাতে বেটাৰটো এনেকুৱা হয় এনেকৈ পৰি যায় বেছি টান হ'লেও বেয়া এতিয়া মই টিফিনৰ বাটি এটা লৈ লৈছোঁ আৰু এনেকৈ পেপাৰ এখন গোলকৈ কাটি লৈছোঁ আপোনালোকে যেনেকুৱা শেপৰে পাত্ৰত লয় তেনেকুৱা শেপতে কাগজখন কাটি ল'ব আপোনালোকে বাটাৰ পেপাৰ ব্যৱহাৰ কৰিব পাৰে মোৰ ওচৰত আছে কিন্তু ক'ৰবাত সোমাই থাকিলে বিচাৰি নাপালোঁ সেইটো কাৰণে মই নৰ্মেল পেপাৰকে ব্যৱহাৰ কৰিছোঁ এতিয়া এই পেপাৰখনৰ ওপৰত মই অকণমান ৰিফাইন তেল দি সানি ল'ম আৰু গোটেই পাত্ৰটোৰ ছাইডবোৰত লগাই ল'ম যাতে কেকটো পিছত উলিয়াবলৈ সহজ হয় লাগি নধৰে এনেকৈ ধুনীয়াকৈ আপোনালোকে পেপাৰখন এনেকৈ ৰিফাইন অইলেদি ভালকৈ এনেকৈ মোহাৰি ল'ব আৰু ছাইডবোৰতো লগাই দিব ধুনীয়াকৈ তেতিয়া কেকটো উলিয়াবলৈ সহজ হয় আৰু লাগি নধৰে এতিয়া মই পাত্ৰটোত ধুনীয়াকৈ পেষ্টখিনি বাকি দিম একদম সমানকৈ ধুনীয়াকৈ বাকি দিব আৰু পাৰিলে মানে অকণমান এনেকৈ জোকাৰি দিব মানে ঠেকেচি দিয়া নিচিনাকৈ যাতে মানে ভিতৰত একো বাবলছ থাকি নাযায়
এতিয়া জুকাৰি লোৱাৰ পাছত মই এটা ডাঙৰ কুকাৰ ব্যৱহাৰ কৰিছোঁ পাৰিলে আপোনালোকে অকমান ডাঠ কুকাৰ এটা ল'ব তলিখন এতিয়া ধুনীয়াকৈ মাজত ষ্টেণ্ড এডাল ফিটিং কৰি ললোঁ ফিটিং কৰি পেনি মই এই পাত্ৰটো তাত বহুৱাই দিছোঁ আৰু আপোনালোকে এটা ইম্পৰ্টেন্ট কথা যে এই প্ৰেছাৰ কুকাৰৰ যেটো হুইসেল আৰু সিল হে দুটা বস্তু খুলি ল'ব লাগিব খুলি লৈ পিনিহে ঢাকন মাৰিব লাগিব এতিয়া ধুনীয়াকৈ ঢাকনখন মাৰি কুকাৰটো গেছত বহুৱাই দিছোঁ একেবাৰে লো ফ্লেমত আৰু প্ৰায় আপোনাৰ আধা ঘণ্টা 45 মানৰ ভিতৰত আমাৰ কেক ৰেডি হৈ যাব মই মাজত ভিডিও নকৰিলো এটা ডাইৰেক্ট খুলি চাইছো আৰু আপোনালোকে কেকটো হৈছে না চাবলৈ হলে এনেকুৱা খৰিকা এডাল ব্যৱহাৰ কৰিব খৰিকা এডালে এনেকৈ খুচি চালে যদি তাত একো লাগি নাহে তেতিয়া হলে ধুনীয়াকৈ আপোনালোকৰ কেকটো হৈ গৈছে এতিয়া মই কেকটো উলিয়ালো এটো হৈছে তাৰ নেক্সট দিনা মৰ্নিংৰ ভিডিও কেকটো ঠাণ্ডা হ'বলৈ দিলো হেনেকৈ গুটি ৰাতিটো তাৰপিছত কেকটো উলিয়াই চাইছো এতিয়া কেকটো উলিয়াই এতিয়া কাটি চাইছো কেকটো একদম ধুনিয়া স্পঞ্জি হৈছে কোমল ফ্লাফি টাইপৰ আৰু টেষ্টটো যে কি ধুনিয়া লাগিছে নহয় কাৰণ মই গুটি কেকটো অকল গাখীৰতে গুলিছিলো আৰু গাখীৰত গুলিলে মানে কেকটো কোমল হয় আৰু খাবলৈ টেষ্টটো বহুত বেছি ধুনিয়া হয় গতিকে কেকৰ ৰেচিপিটো কেনেকুৱা লাগিলে জনাব আপোনালোকেও বনাই চাব সো এফালে যাবলৈ ওলাইছো বৰহুলালে যাও কাম কেটামানো আছে লগতে দাদাজনৰ আমাৰ চিনাকি দাদাজনৰ ছোৱালীজনী তুলনি বিয়া হ'ল তাতো খবৰ কৰি আহুগে পটককে ওলালো বতৰ বেয়া আছিল প্ৰথমতে নাযাও বুলি ভাবিছিলো কিন্তু এতিয়া পটককে ওলালো হেতু কাৰণে আজি মই ব্লগটোত যেটো কৈছিলো যে আপোনালোকক মোৰ চাদৰ মেখেলাৰ কালেকচনৰ ওপৰত বনাম বুলি গতিকে হেতু ভিডিও আজি শুট কৰা নহব কাইলে ব্লগটো হেতুৰ ওপৰত হ'ব মোৰ চাদৰ মেখেলা কালেকচন দেখুৱাম আপোনালোকক গতিকে আজিৰ ভিডিওটো হেতু মই দিব নোৱাৰিম এতিয়া যাও ওলাই দাদাজনৰ ঘৰত সোমাম লগতে মোৰ চুলিখিনি কাটিম সাগে অলপ একদম বেয়া হৈ গৈছে হৰিছে বহুত আৰু একদম ৰাফ হৈ গৈছে হেতু কাৰণে চুলিখিনি অকমান কাটিম ভাবিছো গতিকে বলক যাও এতিয়া মই কিমান কি ভিডিও দেখাব পাৰো নাজানো হলো আপোনালোকে ভিডিওটো হেখলৈকে চাই থাকিব আমি বৰহুলা পাই গলোহি এতিয়া ফাৰ্স্ট মই পাৰ্লাৰখনত গৈ চুলিখিনি মোৰ অকমান মিলাই লংগে কাটি লওঁ তাৰ পাছতে দাদাজনৰ ঘৰলৈ যাম মোৰ চুলিখিনি কাটি আছে মই আহিছো বৰহুলাতে থকা দেব ইউনিসেক্স পাৰ্লাৰলে ইয়াতে মই স্মুথনিংও কৰোৱামহি দুদিন মানৰ পাছত আপোনালোকো আহিব পাৰে বৰহুলা চাৰিআলিতে আছে দাদাৰ দোকানখন এতিয়া গৈ আমি হে দাদাজনৰ ঘৰ পালোগে আমাক চাহ দিছে খাবলে আৰু আজি আছিল হাদিনিয়া গা ধোৱা আমি গধুলি আহিছো দাদাহতে ভাত খাই যাবলৈ কৈছে কিন্তু আমি নাখাও বুলি কৈছিলো তাতে আমি বহি আছো আৰু হাজবেণ্ডক সক এক্টিং কৰি দেখাই আছে কিবা কিবি মোক এনেকৈ জুকাই থাকে তেওঁ গতিকে আমি বহি চাহটা খাই লওঁ এতিয়া আৰু ভাত খাই পিনি সোনকালে ঘৰলৈ যাবগে লাগিব ভাত পানী খাই এতিয়া আমি ঘৰলৈ বুলি উভতিছো তাত বেছি ভিডিও কৰা নহল আলহিও আছিল বহুত আৰু এইখন হৈছে বৰহুলা কলেজখন গতিকে এতিয়া আমি ঘৰলৈ বুলি যাওঁগে আৰু আজিৰ ব্লগটো ইমানেই আছিল চাই কেনেকুৱা পালে জনাব আৰু লাইক কমেন্ট শেয়াৰ কৰিবলৈ নাপাহৰিব লগতে মোৰ চেনেলত যদি নতুন হয় চেনেলটো সাবস্ক্ৰাইব কৰি দিব তেতিয়া হলে আজিলে বাই বাই